13খন জিলাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলে এখন আমি সভা আয়োজন কৰিছিলোঁ। এই সভাৰ মূল উদ্দেশ্য আছিল আজি আমাৰ 3 বছৰ হ'ল আক্ৰাছুৰ কাৰ্যকাল শেষ হোৱাৰ পিছতো কিন্তু যিসকলে নেতৃত্ব লৈ আছে তেখেতলোকে অধিৱেশনৰ কথা চিন্তা কৰা নাই বা কোচ ৰাজবংশীসকলৰ যি স্বাৰ্থৰ কাৰণে মাত মাতিব লাগে বহুত দিন হ'ল তেখেতলোকে মাত মতা নাই। তাৰ সেই অভিযোগ আৰু তেখেতলোকৰ ওপৰত আমাৰ যি ক্ষোভ আছে, আজি 13খন জিলাই আমি সেই আজি আক্ৰাছুৰ আমাৰ যি সভাপতি সম্পাদক আছে তেখেতলোকৰ ওপৰত আমি অনাস্থা প্ৰস্তাৱ আনিছোঁ আৰু অনাস্থা প্ৰস্তাৱ আনি আমি এখন তদৰ্থ সমিতি গঠন কৰিছোঁ। আগন্তুক অধিৱেশন নোহোৱা পৰ্যন্ত আমাৰ এই তদৰ্থ সমিতিয়ে আক্ৰাছুৰ কাম কাজখিনি চোৱা চিতা কৰিব আৰু অহা মাহৰ পৰা আজি আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ কোচ ৰাজবংশীসকলৰ বিভিন্ন সমস্যাৰ সংক্ৰান্তত আমি ধাৰাবাহিকভাৱে তীব্ৰতাৰে আমি চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ আৰু লগতে অনাগত দিনত যাতে আমি আমাৰ প্ৰাপ্যৰ পৰা আমি যেনেকৈ আমাক চৰকাৰে বঞ্চিত কৰিছে বঞ্চিতৰ পৰা আমি কেনেকৈ হাত সাৰিব পাৰিম বা আমাৰ সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পাৰিম তাৰ কাৰণে এক জিলাই আমি আলোচনা চক্ৰ কৰি কোচ ৰাজবংশীসকলৰ মাজত এক প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ আগৰ প্ৰাক্তন প্ৰেচিডেণ্ট ক্ষিতিশ বৰ্মনৰ কথা মই অলপ ক'ম। তেওঁ আজি জাতিৰ নেতৃত্ব লৈ আমিয়ে দিছোঁ, আমি প্ৰত্যেকটো জিলাই ছাপোৰ্ট কৰি তেখেতক আমি বনালোঁ। তেওঁ কি কৰিছে, তেওঁ আজি 1 বছৰ ভাল 1 বছৰ 1.5 বছৰ ভাল কাম কৰিল। তেওঁ আজি কিছুদিন আগৰ পৰা মানে কাৰ চক্ৰান্তত পৰি তেখেত ক্ষিতিশ বৰ্মনে খালী KACত মাথা মাৰি আছে। তেখেতৰ এটাই কাম KACত কেনেকৈ মই মাথা মাৰি আছে সোমাব পাৰোঁ, কিন্তু তেওঁ জনজাতিৰ কথা পাহৰি গ'ল, তেওঁ কমতাপুৰৰ ডিমাণ্ড পাহৰি গ'ল। সেই নেতৃত্ব লৈ আমি তাক বঙাইগাঁৱত আমি তাক দায়িত্ব দিছিলোঁ, কিন্তু দায়িত্বটো আজি তেওঁ 2 বছৰ পাৰ হৈ আজি 3 বছৰ ভৰি গ'ল। তেওঁ 7 বাৰ মিটিং কেঞ্চেল কৰিছে আমাৰ, আৰু সেই মানুহজনক আমি কি নিবিচাৰোঁ।